মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি যোৱা লোকসভা ইলেকশ্যনৰ আগত আমি যোৰহাটত প্ৰধানমন্ত্ৰী ডাঙৰীয়াক নিমন্ত্ৰণ কৰিছিলোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেওঁৰ ভাষণত কৈছিলে যে আমি দেশৰ 3 কোটি মহিলাক লাখপতি বাইদেউ বনাম। তেতিয়া মই চিন্তা কৰিছিলোঁ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 3 কোটি মহিলাক লাখপতি বাইদেউ বনাব, অসমৰ মহিলাসকলক আমি কেনেকে লাখপতি বাইদেউ বনাব পাৰোঁ, এই চিন্তাৰ ফসল হিচাপে জন্ম পালে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি। যেতিয়া মই আমাৰ অফিচাৰসকলক কৈছিলোঁ যে আমাৰ অসমত আত্মসহায়ক গ্ৰুপ কিমান আছে, তেওঁলোকে মোক কৈছিলে যে 4 লাখ আত্মসহায়ক গ্ৰুপ আমাৰ অসমত আছে। মই সুধিছিলোঁ যে 4 লাখ গ্ৰুপত সদস্য কিমান আছে, তেওঁলোকে মোক কৈছিলে যে 40 লাখ মহিলা আমাৰ গ্ৰুপৰ সৈতে জড়িত হৈ আছে। 40 লাখ মহিলাক আমি যদি আগবঢ়াই ল'ব চেষ্টা কৰোঁ, আমাক কিমান টকা লাগিব। তেওঁলোকে মোক কৈছিলে যে আমি গ্ৰুপত ৰিভলভিং ফাণ্ড দিওঁ, CLFক সহায় কৰোঁ, ভিঅ'ক সহায় কৰোঁ, বেংকে লোন দিয়ে। আপুনি যদি বিচাৰে প্ৰত্যেকটো গ্ৰুপক 25,000 কৰি টকা দিব পাৰে। তেতিয়া মই কৈছিলোঁ যে গ্ৰুপত আমি সহায় কৰি আছোঁ, কিন্তু লাখপতি বাইদেউটো নিজেহে হ'ব, গ্ৰুপটোতো নহ'ব। গতিকে লাখপতি বাইদেউ যদি আমি বনাব লাগে, আমি ব্যক্তিগতভাৱে আমাৰ মাকসকলক, বাইদেউসকলক, বৌসকলক সহায় কৰিব লাগিব। তেতিয়া মোক তেওঁলোকে কৈছিলে যে এইটো সম্ভৱ নহয়, কাৰণ 40 লাখ মহিলাক আমি কেনেকৈ ব্যক্তিগতভাৱে টকা দিম। তেতিয়া মই তেওঁলোকক কৈছিলোঁ যে টকাখিনি মই কেনেবাকৈ যোগাৰ কৰিম, সকলোৰে বেংক একাউণ্ট আছে নে নাই। তেওঁলোকে মোক কৈছিল বেংক একাউণ্ট আছে। মই কৈছিলোঁ যে প্ৰথমতে মহিলাসকলক সংগঠিত কৰক। আমি কেনেকৈ সংগঠিত কৰিম? আমি ক'লো 2ডালকৈ গছ পুলি ৰুৱক, আমি ক'লো ফৰ্ম ফিল আপ কৰক আৰু বেংক একাউণ্ট দিয়ক, কি ব্যৱসায় কৰিব আমাক জনাওক। এনেকে কৰোঁতে কৰোঁতে মহিলাসকলৰ মাজত এটা আলোড়নৰ সৃষ্টি হ'ল। য'তে আমি যাওঁ আমাক সোধে 10,000 টকাটো কেতিয়া পাম। আৰু যদি কংগ্ৰেছে বুজাই দিয়ে এই তহঁতক এনে কৈছে নিদিয়ে, তেতিয়া আমাৰ চিন্তাটো অলপ বাঢ়ি যায়, কিজানি এনেই ক'লে নেকি। কিন্তু আমি আজিলৈকে, মই 2001 চনত প্ৰথম মন্ত্ৰী হৈছিলোঁ, চাওঁতে চাওঁতে 25 বছৰ মোৰ পাৰ হৈ গ'ল। য'ত যেনেকে যি কথা দিছোঁ, আজিলৈকে সেই কথাৰ পৰা মই আঁতৰি অহা নাই। আমাৰ MLA সকলেও মোক মাজতে সোধে যে দাদা আঁচনিটো হ'বনে নাই। মই কৈছোঁ আঁচনিও হ'ব আৰু আঁচনিটো আগবাঢ়িও যাব। আজি আমি সৌভাগ্যৱান যে লাহে লাহে এই আঁচনিটোৰ টকা আমি 37টা বিধানসভাত বিতৰণ কৰিব পাৰিলোঁ। আজি 38 নম্বৰ চিচিৰ বৰগাঁও, এই চিচিৰ বৰগাঁৱত 30,000তকৈ অধিক মহিলা উপকৃত হ'ব। আজি প্ৰায় 30 কোটি টকা আমি আপোনালোকৰ মাজত বিতৰণ কৰিম। কিন্তু আপোনালোকে বুজি পাব লাগিব যে এই টকাখিনি আমি কেনেকৈ খৰচ কৰিলে আগলৈ আঁচনিখনৰ জৰিয়তে আমি উপকৃত হৈ থাকিব পাৰিম। আজি আমি আপোনালোকক 10,000 টকাৰ চেক দিম। কোনে কোনে মোবাইল ফোন কিনিব হাত দাঙক। কোনে কোনে মোবাইল ফোন কিনিব? আচ্ছা, কোনে কোনে নিকিনে তেওঁলোকে হাত দাঙক। তাৰমানে এটা কথা মই বুজি পাইছোঁ যে আঁচনিখন আপোনালোকে বুজি পাইছে। 10,000 টকা আমি আজি পালোঁ, তাক আমি কেনেকৈ খৰচ কৰিম। প্ৰথম 10,000 টকা লৈ আমি গ্ৰুপৰ একাউণ্টত দি দিলোঁ। 10 গৰাকী মহিলাই 10,000 টকা দিলে, 1 লাখ টকা হ'ল। গ্ৰুপত আগতো সঞ্চয় আছে, যাক যেতিয়া লাগে
আমি টকা গ্ৰুপৰ পৰা ললো আৰু আমি ব্যৱসায় কৰিলো বোলে নহয় আমি গ্ৰুপত দিব খোজা নাই কোনো আপত্তি নাই যদি আমি গ্ৰুপত দিব খোজা নাই আমি 10,000 টকাটো লৈ নিজে তাঁতশাল গাই গৰু গাহৰি ছাগলী বা খেতি বাতি নহলে সৰু ব্যৱসায় এটা আমি কৰিব পাৰো বহুত মহিলা আছে যোনে কব যে নহয় মই গ্ৰুপতো নিদিও আৰু নিজেও কিবা এটা কৰিব মোৰ সাহস হোৱা নাই তেতিয়া আমি কি কৰিম এই 10,000 টকা আমাৰ যদি হাজবেণ্ড বা পতি বা স্বামীৰ কিবা যদি ব্যৱসায় আছে বা ঘৰৰ যদি কিবা ব্যৱসায় আছে তাতেও এই 10,000 টকা যদি আমি বিনিয়োগ কৰো আমি অহা বাৰলৈ নিজকে প্ৰস্তুত কৰিব পাৰিম আমি 6 মাহ 7 মাহ পিছত আপোনালোকৰ ঘৰত যাম আপোনালোকক আমি খুদিম যে 10,000 টকাটো আপোনালোকে কেনেকে ব্যৱহাৰ কৰিলে যে গ্ৰুপত দিলে নিজে কিবা এটা কৰিলে বা ঘৰৰ ব্যৱসায়ত লগালে আমি এনেকে আপোনালোকক আকৌ মাতি আনি 25,000 টকাৰ আমি দ্বিতীয় কিস্তি আপোনালোকক দিম প্ৰথমতে 10,000 তাৰ পিছত 25,000 আৰু 25,000 টকাৰো যদি আপোনালোকে ভাল কৰি ব্যৱহাৰ কৰে তৃতীয় বছৰত আমি আপোনালোকক 50,000 টকাকৈ আগবঢ়াম তাৰ মানে 10,000 25,000 50,000 এই তিনিও কিস্তি ধন চৰকাৰৰ পৰা লাভ কৰাৰ পিছত মোৰ বিশ্বাস যে আমাৰ মাজত বহুতে লাখপতি বাইদেউ হ'ব পাৰিব আমাৰ আমাৰ শিশিৰ বৰগাঁৱৰ লক্ষীপথাৰ গাঁও পঞ্চায়তৰ নয়ন্তী গগৈয়ে গগৈ হেণ্ডলুম নামৰ এটা প্ৰতিষ্ঠান স্থাপন কৰি মেখেলা চাদৰ ৰিহা গামোচা বনাই প্ৰত্যেক মাহত 70,000 টকাকৈ উপাৰ্জন কৰে বছৰত 8,40,000 টকাৰ উপাৰ্জন কৰে আমাৰ বিষ্ণুপুৰ গাঁও পঞ্চায়তৰ দীপামণি ভূঞাই আজি ব্ৰইলাৰ ফাৰ্ম কৰি প্ৰতি মাহে 15,000 কৰি বছৰত 1,80,000 টকা উপাৰ্জন কৰে যদি দুগৰাকী মহিলাই পাৰিছে আমি 10 গৰাকীও পাৰিম 10 গৰাকীয়ে যদি পাৰিছে আমি 100 গৰাকীও পাৰিম আৰু 100 গৰাকীয়ে যদি পাৰিছে আমি গোটেই এই 30,000 মহিলা আমি লাখপতি বাইদেউ হ'ব পাৰিম কোনে কোনে নোৱাৰিব হাত ডাঙক কোনে কোনে লাখপতি বাইদেউ হ'ব নোৱাৰিব তেওঁলোকে হাত ডাঙক কোনে কোনে মনতে ভাবে যে মই পাৰিম তেওঁলোকে এবাৰ হাত ডাঙক বঢ়িয়া তাৰ মানে আপোনালোকৰ মনত বিশ্বাস আছে যে চৰকাৰে আমাক সহায় কৰিলে আমি লাখপতি বাইদেউ হ'ব পাৰিম আৰু মই আপোনালোকক এটাই কথাই কম অহাবাৰ যেতিয়া শিশিৰ বৰগাঁৱত আহিম চিলাপথাৰত আহিম এগৰাকীও মহিলা কমিব নালাগে সকলোৱে 25,000 টকাকৈ পাব লাগিব আপোনালোকে মাত্ৰ এই 10,000 টকা ভাল কৰি ব্যৱহাৰ কৰক আমি আপোনালোকক আগুৱাই লৈ গৈ থাকিম ভুৱন পেগুৱে আমাৰ বিধায়ক তেখেতে ভাষণত কৈছিলে যে কংগ্ৰেছৰ দিনত আমাক লুঙি দিছিলে ধুতি দিছিলে সূতা দিছিলে কম্বল দিছিলে আমি লুঙি আৰু ধুতি ৰাজনীতি নকৰো আমাৰ লক্ষ্য এটাই যাতে প্ৰতিটো পৰিয়াল আত্মনিৰ্ভৰ হ'ব পাৰে লাখপতি বাইদেউ ওলাব পাৰে ঘৰৰ ছোৱালীয়ে কলেজত পঢ়িব পাৰে লৰাই উদ্যোগ আদি স্থাপন কৰি চৰকাৰী চাকৰিৰে আমাৰ অসমখন ধুনীয়াকৈ সজাই পৰাই তুলিব পাৰে সেই কাৰণে আমাৰ চৰকাৰে লুঙি ধুতি কৰা নাই আমি অৰুণোদয় কৰিছো মহিলা উদ্যমিতা কৰিছো আমি নিযুত মইনা আঁচনি কৰিছো আৰু 1 টকাকৈ ঘোষ নোলোৱাকৈ আমি চৰকাৰী চাকৰি আমাৰ যুৱক যুৱতীসকলক দিছো শ্ৰদ্ধা ৰাইজ
আপোনালোকে কেতিয়াবা ঘৰত হিচাপ কৰিব অৰুণোদয়ত এখন ঘৰত 1250 টকা পায় যেতিয়া মোদী ডাঙৰীয়াই এখন ঘৰত 20 কেজিকৈ বিনামূলীয়াকৈ চাউল দিয়ে বা 25 কেজি চাউল দিয়ে 800 টকা আমাৰ খৰচ বাচি যায় 1250 আৰু 800 টকা ঘৰত যদি কোনোবা বৃদ্ধ ব্যক্তি আছে বৃদ্ধ পেঞ্চনৰ নামত 250 টকা যোগ হল ঘৰৰ যদি ছোৱালী কলেজলৈ যায় নিযুত মইনাৰ নামত 1250 টকা যোগ হল আৰু যোৱা 10 তাৰিখৰ পৰা আমি কম দামত দালি নিমখ আৰু চেনিও পাবৰ কাৰণে আৰম্ভ কৰিলো অহা 1 জানুৱাৰীৰ পৰা আপোনালোকে দালি নিমখ আৰু চেনি 100 টকাতে কিনিব পাৰিব আপোনালোকে 100 টকা এটা দিলে গোটেই বস্তুখিনি ৰেচনৰ দোকানৰ পৰা পাই যাব আপোনালোকে চিন্তা কৰক মহিলা উদ্যমিতাৰ 10,000 টকা ছোৱালীক স্কুলত যাবলৈ লৰাক স্কুলত যাবলৈ সাইকেল এখন ভাল ৰিজাল্ট কৰিলে স্কুটি এখন আগতে কোনো চৰকাৰে আমাক এনেকে সহায় কৰা নাছিল আজি প্ৰথমবাৰৰ বাবে আমি চেষ্টা কৰিছো যাতে আমাৰ দুখীয়া দৰিদ্ৰ মধ্যবিত্ত মানুহে চৰকাৰৰ পৰা হকা পাব পাৰে আমি যেতিয়া অৰুণোদয় আৰম্ভ কৰিছিলো তেতিয়া মানুহে কৈছিল যে এইবোৰ ইলেকশ্যনৰ আগত দিছে শেষ হৈ যাব শেষ নহল 830 টকা 1000 টকা হল 1000 টকা 1250 হল আৰু জানুৱাৰীৰ 1 তাৰিখৰ পৰা অৰুণোদয় পৰিয়ালে গেছৰ সিলিন্ডাৰ কিনিলে তাতো আমি 300 টকা অৰুণোদয় পৰিয়ালৰ বেংক একাউণ্টত আমি উভতাই দিম তাৰ মানে 1500 টকালৈকে অৰুণোদয় আগবাঢ়িলে আপোনালোকৰ ইয়াত কোনে কোনে অৰুণোদয় পাইছে হাত দাঙক কোনে কোনে পাইছে হাত দাঙক এতিয়া হাত দাঙক কোনে কোনে পোৱা নাই এতিয়া নোপোৱা খেনেক লাগে নে নালাগে অলপ জোৰে ক'ব লাগিব নহলে মই নিদিও লাগিব নে নালাগে লাগিব এতিয়া মই ভুৱন ভাই মই ভুৱন পেগুৰ হাতত আজি নতুনকৈ 3000 আৰু অৰুণোদয় দি থৈ গলো চিচিৰ বৰগাঁৱৰ কাৰণে নোপোৱা সকলে ভুৱন পেগুৰ লগত যোগাযোগ কৰক আৰু নোপোৱা 3000ক অৰুণোদয় দিম আৰু যদি বাকি ৰৈ যায় পিছত আকৌ বেছিকৈ দি থাকিম হ'ব কেইদিনমান আগতে মই অৰুণোদয় যে সবেই ভাল পাই মই গমে পোৱা নাছিলো সেপ্টেম্বৰ মাহত অৰুণোদয় পোৱা নাই মই মিটিঙত যাওঁতে মোক পুৰুষবিলাকে খুদে অৰুণোদয় কেতিয়া ওলাব তেতিয়া মই মনতে ভাবিলো যে পুৰুষৰ লগত অৰুণোদয় কি লিংক আছে মই খুদিলো দেউতা অৰুণোদয় খবৰ আপোনালোকে কিয় লৈছে তেতিয়া এনেকে চুলিটো কৰে আৰু বেছি মাত নিদিয়ে তেতিয়া মই বুজি পালো যে অৰুণোদয়ে পৰিয়ালটোক বহুত সহায় কৰে 10 তাৰিখে বেংকত অৰুণোদয় আহে 8 তাৰিখৰ পৰাই আমাৰ বাইদেউসকলক ঘৰত মৰম কৰে আৰু দে আমাৰ অৰুণোদয় আহিব 10 তাৰিখে হয় না নহয় আজি অৰুণোদয়ে আমাক অকল টকা দিয়া নাই অৰুণোদয়ে মহিলাসকলক ঘৰত সন্মানৰ অধিকাৰী কৰি তুলিছে আজি যে আপোনালোকে ঘৰৰ পৰা 5টাত আহিব পাৰিছে বেলেগ দিনা হলে আহিব নিদিলেহেঁতেন হয় না নহয় কিন্তু আজি কিয় আহিব দিছে কাৰণ ঘৰৰ মানুহজনেও জানে যে মামাই মোৰ পৰিবাৰক মাতিছে মামাই লাখপতি বাইদেউ বনাই হেৰিব হয় না নহয় আৰু আপোনালোক বনিব লাগিব নহলে মোৰ সন্মান যাব 25000 মই দিমেই 50000ও মই দিম কিন্তু চিচিৰ বৰগাঁৱত আমি 31000 32000 লাখপতি বাইদেউ পাব লাগিব যাতে মই মোদী ডাঙৰীয়াক ক'ব পাৰো যে আপুনি 3 কোটি কৈছিলে 40 লাখ আমি অসমতে হজম কৰি দিলো তাৰ মানে ভাৰতত বাকিখিনি যাব 40 লাখ মহিলাক আমি অসমতে লাখপতি বাইদেউ বনালো বেংকেও সহায় কৰিব অৰুণোদয় আহি থাকিব ছোৱালীৰ পঢ়াৰ চিন্তা নাই নিযুত মইনা আহি থাকিব এতিয়া লৰাৰ কাৰণে মই চিন্তা কৰি আছো বাবু আঁচনি এটা ইয়াতে লগ পালে মোক কয় যে মামা মইনাক দিলে বাবু বিলাকক নিদিলে মই বোলো ৰক্তহতকো দি আছো কিবা এটা তাৰ মানে আমি অসমত কোনবাই যদি পঢ়িম বুলি কয় আপত্তি নাই কোনবাই যদি লাখপতি বাইদেউ হ'ব বুলি কয় আপত্তি নাই
দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালক সহায় কৰাই হৈছে আমাৰ চৰকাৰৰ কাম আৰু তেনেকৈ আমি আমাৰ সমাজখনক আগুৱাই লৈ যাব বিচাৰিছো আৰু আপোনালোকৰ আশীৰ্বাদত আমাৰ অসমখন এনেকৈ আগবাঢ়ি গৈ থাকিব সকলোৱে মিলা প্ৰীতিৰ মাজেৰে আমি আমাৰ অসমখনক এনেকৈ আগুৱাই লৈ গৈ থাকিম আপোনালোকে দেখিছে অকল মাত্ৰ অৰুণোদয় লাখপতি বাইদেৱে নহয় আমাৰ সমাজখনৰ বাকি সমস্যাবিলাক সমাধান কৰাৰ বাবেও আমি চেষ্টা কৰিছো আমাৰ শিশিৰ বৰগাঁৱত ৩৫খন নন কেডেষ্ট্ৰিয়েল গাঁৱক আমি কেডেষ্ট্ৰিয়েল গাঁৱলৈ ৰূপান্তৰ কৰিছো যাতে আমি মাটিৰ পট্টা পাব পাৰো জোনাই আৰু শিশিৰ বৰগাঁৱৰ মাজত ৮১ কিলোমিটাৰ আমি যি ধুনীয়া ৰাস্তা নিৰ্মাণ কৰিলো হি ইয়াৰ গোটেই পৰিবেশ আজি পৰিৱৰ্তন কৰিলে মাছখোৱা হায়াৰ সেকেন্ডাৰী শিশি চাৰিআলি হায়াৰ সেকেন্ডাৰী শিশিৰ মুখ হায়াৰ সেকেন্ডাৰী এই গোটেই বিলাকতে আজি ৩ কোটিৰ পৰা ৮ কোটিকৈ আমি টকা দিছো যাতে স্কুলবোৰ ধুনীয়া হ'ব পাৰে ২৯,৯৭০ গৰাকী মায়ে অৰুণোদয় পাইছে ৫৪,০০০ ৰেচন কাৰ্ড বিতৰণ হৈছে আৰু ১৮,০০০ কৃষকে প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ ২০টা কিস্তি লাভ কৰিছে ২১ নম্বৰ কিস্তি ১৯ তাৰিখে লাভ কৰিব আৰু সকলোতকৈ ডাঙৰ কথা আজি শিশিৰ বৰগাঁৱৰ ৰাইজ আগতে জোনাই সমষ্টিত আছিলে এতিয়া আপোনালোকৰ চিলাপথাৰ শিশিৰ বৰগাঁও সকলো মিলি নতুন সমষ্টি হল এইবাৰ আপোনালোকে ইয়াতে নতুনকৈ ভোট দিব পাৰিব বিজেপিক ভোট দিব নে নিদিয়ে অলপ লাহেকৈ কলে নেকি বিজেপিক ভোট দিব নে নিদিয়ে কোনে কোনে নিদিয়ে হাত ডাঙক কোনে কোনে নিদিয়ে হাত ডাঙক আচ্ছা এইবাৰ কোনে কোনে দিব হাত ডাঙক বঢ়িয়া ভুৱন পেগুক ভোট দিব নে নিদিব ভাল লৰা হয় না নহয় ভুৱন পেগু তেতিয়ালে এটা মোৰ লগত কব ভুৱন পেগু প্ৰধান বৰুৱা একদম ভুৱন আৰু প্ৰধানৰ কাৰণে আজি আমি গোটেই বিলাক ইয়াত সমবেত হ'ব পাৰিছো আৰু এনেকৈ আমি লাখপতি বাইদেউ আঁচনিত অন্তৰ্ভুক্ত হ'ব পাৰিছো য'ত বিধায়ক শক্তিশালী নহয় তাত সংখ্যাটো কম আৰু য'ত বিধায়কে মহিলাসকলৰ কাৰণে চিন্তা কৰিছে তাতে ৩০,০০০ ৪০,০০০ মহিলা উপকৃত হৈছে সেইবাবে মই সকলোকে ভুৱন পেগুৰ কাৰণে এটা ডাঙৰ হাত চাপৰি মাৰিবলৈ অনুৰোধ কৰিম ডাঙৰ কৰি বঢ়িয়া সকলোকে মই ধন্যবাদ জনাইছো ৰাতিপুৱা ৫টাতে আহিছে খাই বইও অহা নাই ভোকো লাগিব সেইকাৰণে আপোনালোকে যাতে সোনকালে চেকখন পায় তাৰ বাবে আমি এটা ব্যৱস্থা কৰি দিম আপোনালোক ইয়াতে বহি থাকিব আমি ভিঅ বাইদেউসকলক চেকখিনি দি দিম ভিঅ বাইদেউসকলে গ্ৰুপৰ সভাপতিক চেকখিনি দি দিব আৰু গ্ৰুপৰ সভাপতিয়ে আপোনালোকক ইয়াতে চেকখিনি বিতৰণ কৰি দিব ১-১.৫ ঘণ্টাত সকলোৱে চেক পাই যাব হ'ব গ্ৰুপৰ সভাপতিসকল আহিছে না নাই আহা হাত ডাঙৰ কোন কোন সভাপতি আহিছে বঢ়িয়া সকলোৱে পিছফালে ওলাই গৈ ভিঅ বাইদেউৰ পৰা চেকখিনি লৈ আহিব গ্ৰুপৰ সদস্যসকল বহি থাকিব তেওঁলোকক আপোনালোকে চেকখিনি বিতৰণ কৰি দিব কৰবাত যদি কাৰোবাৰ নাম ভুল হয় আপোনালোকে জীৱিকা সখী বাইদেউসকলক বুজাই দিব চেকত যদি নাম ভুল হয় আমি লগে লগে চেকত নাম শুদ্ধ কৰি আপোনালোকক ঘূৰাই দিম বুজি পালে সকলোৱে এতিয়া মোক কওক ২৫,০০০ টকা ল'ব পাৰিবনে নোৱাৰে আপোনালোকে পাৰিব মই কোৱা কথাখিনি বুজি পাইছে মোৰ ওপৰত বিশ্বাস আছে না নাই ২৫,০০০ পাম বুলি আছে না নাই ডাঙৰ কৰি কওক বঢ়িয়া আপোনালোকেও মোক বিশ্বাস কৰে ময়ো আপোনালোকক যি কথা দিওঁ সেই কথা ৰাখিবৰ বাবে চেষ্টা কৰোঁ আপোনালোকে আশীৰ্বাদ দিব অহা বছৰ এনেকৈ যাতে আমি লগ হ'ব পাৰো আৰু আপোনালোকক ২৫,০০০ টকাৰ চেক আমি যাতে এনেকৈ বিতৰণ কৰিব পাৰো মই বহুত দীঘলীয়াকৈ নকওঁ সকলো আই মাতৃকে পুনৰ এবাৰ সেৱা জনাইছো
মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি, ভাৰত মাতা কি।